ৰাতিপুৱা অলপ সোনকালে উঠো, উঠিয়ে হাত মুখ ধুই কোনো কাম নাথাকে সেইখিনি সময়ত মই বেহৰবাৰী আউটপোষ্টখন চাওঁ। আজিও তেনেকুৱা কৰিলোঁ, কিন্তু বেহৰবাৰী আউটপোষ্টৰ আজিৰ এপিছড নাই, অৰ্থাৎ যোৱাকালিৰ এপিছড নাই। যোৱাকালি বেহৰবাৰী আউটপোষ্টৰ এপিছড দিছে নে নাই সেয়াও নাজানো, কিন্তু ইউটিউবত নাই। গতিকে আকৌ আহিলোঁ অলপ খোজকাঢ়িবলৈ। বেহৰবাৰী আউটপোষ্টৰ বিষয়ে মই ভিডিঅ' বনাওঁ আৰু সেই ভিডিঅ'ৰ কিছুমান কমেণ্ট মই পাওঁ, গালি পাৰে, কিবা কৰে, কিবা খাইছা নেকি, এইটো কৈছা নেকি। যদি আপোনালোকৰ মোৰ কথাবোৰ শুনিব মন নাই বা ভিডিঅ'টো চাবলৈ মন নাই, কাটি দিয়ক। কিন্তু মানুহৰ বাহিৰে বেলেগ জীৱ জন্তুৰ দৰে পৰিচয় কিয় দিব বিচাৰে? গালি পাৰিবলৈ কি আছে? মইতো তেনেকুৱা, মোৰ এইটো প্ৰফেশ্যন নহয়, মই এইটোৰ পৰা ইউটিউবৰ পৰা বিজনেছ নহয়। মই মোৰ পেজটো চাব পাৰে, ইউটিউবৰ চাব পাৰে কিমান দিনৰ পৰা মই ভিডিঅ' দিওঁ, কিন্তু মই এইটো বিজনেছৰ কাৰণে নিদিওঁ। ভিডিঅ'ৰ ষ্টাইলবোৰ চালে গম পাম, মোৰ চখ। মই যেতিয়াৰ পৰা ভিডিঅ' দিওঁ নহয়, আপোনালোকে কোনেও ইউটিউব নাচায়েই চাগে। ইউটিউব চাব পাৰে, কোনেও ভিডিঅ'ই নিদিয়ে অসমৰ, দিলেও এজন দুজন পাঁচজনে দিব পাৰে। মই সেইকাৰণে নিদিওঁ যে ইউটিউবৰ পৰা কিবা পইচা আহে। মই আগতে নাজানিছিলোঁৱে যে ইউটিউবৰ পৰা বোলে পইচা ইনকাম কৰিব পাৰে। ইউটিউবত যে কিবা এটা ভিডিঅ' দিব পাৰে, সেয়া মানুহে চাব পাৰে, বেলেগ মানুহে। সেইকাৰণে ভিডিঅ' বনাই দিওঁ। আগতে আমি নাটক কৰি দিছিলোঁ, নাটক, তাৰপিছত শ্বৰ্ট ষ্টৰি টাইপ তেনেকুৱা কৰি দিছিলোঁ। আজিকালি গ্ৰুপটো পোৱা নাযায়, গতিকে মই বেহৰবাৰী আউটপোষ্টখন চাওঁ আৰু সেইটো বিষয়ে ভাল লাগিলে বেয়া লাগিলে মই সেই বিষয়ে অলপ কথা পাতি দি দিওঁ। কিছুমান মানুহ আছে বেহৰবাৰী আউটপোষ্ট চাই শেষ, এতিয়া বেহৰবাৰী আউটপোষ্টৰ বিষয়ে কিছুমান কথা ক'ব মন যায়, কাৰ লগত শ্বেয়াৰ কৰিব, সেইকাৰণে মই দি দিওঁ। এইটোত কিবা বেয়া পাবলগীয়া কি আছে? আপোনাৰ বেয়া লাগিছে বেহৰবাৰী আউটপোষ্টৰ বিষয়ে, মইতো লিখিয়ে দিছোঁ, এবাউট এপিছড ইমান নম্বৰ বেহৰবাৰী আউটপোষ্ট। মই ডাইৰেক্ট বেহৰবাৰী আউটপোষ্টৰ খণ্ড বুলি লিখা নাই নহয়, টাইমৰো কথা আছে। টাইম মই 2 মিনিট 3 মিনিটৰ ভিডিঅ' দিওঁ, তাত থাকে 25-26 মিনিটৰ, গমেই পায়। গতিকে গালি পাৰিবলৈ কি আছে? বেহৰবাৰী আউটপোষ্টৰ তৰামাই গাড়ী এক্সিডেণ্ট, এইটো সঁচা ঘটনা, আৰু এইটোক লৈও 2টা এপিছড পাৰ কৰি দিলে। আৰু ইফালে ৰাকেশৰ ট্ৰেন্সফাৰ, ৰাকেশ বেহৰবাৰী আউটপোষ্টৰ পৰা গুচি যাব নেকি, নেযায় নেকি, এনেকুৱা এটা হেৰি উঠিছিলে। মই প্ৰথমতে কৈছিলোঁ সি নাযাবও পাৰে, কাৰণ কি বেহৰবাৰী আউটপোষ্টত ৰাকেশে কিন্তু বৰ টেকনিকেলি টেঙৰামি কৰে অলপ। তাৰমানে দুটাৰ লগত কাজিয়া লগাই দিয়ে, কিবা বেলেগৰ পৰা হেপী বাৰ্থডেৰ নামত পইচা তুলি খায়। গতিকে এইটো তেনেকুৱা এটা টেকনিক হ'ব পাৰে, হয়, হ'বও পাৰে। এতিয়া আজিৰ এপিছডত গম পালোঁ হয় যে ৰাকেশ বেহৰবাৰী আউটপোষ্টৰ পৰা নাযায়। গম পালোঁৱে, যোৱা এপিছডত পালোঁৱে, যিহেতু আকৌ কামত ঘূৰি আহিছে, নাযাওঁ বুলি, যাবলৈ মন নাই। গতিকে সেয়াই, আজিৰ এপিছড নাই, থাকিলে কি আছে কি নাই গম পালোঁ। কিন্তু এটা কথা, ফেচবুকত কিন্তু মই যিবোৰ এপিছড আপোনাৰ ইউটিউবত নাপাওঁ, দেখাই নাপাওঁ, ৰানিং টুডেজ এপিছড, সেইটো আকৌ ফেচবুকত পাই যাওঁ। চাই পেলাই চাওঁ, এইটো দেখোন এনেকুৱা ধৰণৰ আজি হ'বলগীয়া আছিল, কেনেকৈ আহিল, এইটো কিয় আপলোড দিলে, হয়তো টিভিত চলিছিল, টিভিৰ পৰা আপলোড দিছে। মই আকৌ সেনেকৈ, মইতো কপি নকৰোঁৱে, মই কথাখিনিহে কওঁ, ওপৰৰ পেজটোহে কপি কৰিছোঁ। তথাপি মই লিখি দিছোঁ আজিৰ খণ্ডৰ বিষয়ে, এনেকৈ লিখি দিছোঁ। গতিকে এইটোত গালি পাৰিবলৈ নাই। কিয় গালি পাৰে? বেয়া কথা কয়, আপুনি নাচালেই হ'ল। এইটো মই চাবলৈ দিয়া নাই, মই ক'বলৈহে দিছোঁ। 2-এজনে চাব, চাই যদি মোৰ মনৰ লগত আপোনাৰ মনৰ কথা মিলে, সেইখিনিৰ কাৰণে দিছোঁ মই ভিডিঅ'টো। ঠিক আছে বাৰু, চাই থাকিব বেহৰবাৰী আউটপোষ্ট, ময়ো চাই থাকোঁ। থেংক ইউ।